এই নম্বৰত এটা মিছ কল দিয়ক। এক মুহূৰ্তৰ ভিতৰত আপুনি হৈ পৰিব দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ অংশীদাৰ। আপুনি লগ পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক, আপুনি লগ পাব আপোনাৰ মুখ্যমন্ত্ৰীক, আপুনি লগ পাব আপোনাৰ ৰাজনৈতিক মাৰ্গদৰ্শনকাৰীক। এয়া কোনো হেল্পলাইন নম্বৰ নহয়। দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিয়ে মুকলি কৰিছে এই ফোন নম্বৰ। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। এই উদ্দেশ্যেৰে ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি চলাইছে সদস্যতা ভৰ্তি অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰাৰ পাছতেই সাংগঠনিক দিশ টনকিয়াল কৰিবলৈ দেশজুৰি চলাইছে এই সদস্যতা ভৰ্তি অভিযান। বিজেপিয়ে মুকলি কৰিছে পোষ্টাৰ। আৰম্ভ হ'ল বিজেপিৰ সদস্যতা ভৰ্তি অভিযান 2024। অসমতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'লে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, একোজন মই আত্মবিশ্বাসী কাৰ্যকৰ্তা। এই দলটোৰ এই বিশেষত্বই এই দলটোক আজি বিশ্বৰ সৰ্বোত্তম সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ পৰিণত কৰিছে। চাইনিজ কমিউনিষ্ট পাৰ্টিক পিছ পেলাই আজি ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে। আজি আমি দেখা পাওঁ যে বিগত জনসংঘৰ দিনৰ পৰা জে পি নাড্ডাৰ কাৰ্যকাললৈকে যেনেকে এটা পৰিয়ালৰ পৰশ এই দলটোত দেখা পোৱা নাযায়, তেনেকে অনাগত 100-200 বছৰ কালো আমাৰ দলৰ ভেটি ইমানেই শক্তিশালী, এই দলটো কেতিয়াও কোনো কাৰণতে এটা পৰিয়ালৰ হাতলৈ যাব নোৱাৰে। তেনেকুৱা ব্যৱস্থা আমাৰ দলটোত আজি নিৰ্মাণ কৰা হৈছে, তেনেকুৱা ভেটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ কাৰ্যকৰ্তাসকলৰ শক্তি। আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সমূহ কাৰ্যকৰ্তালৈ মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। সংগঠন পৰ্ব আমাৰ সংগঠনৰ শ্ৰেষ্ঠতম পৰ্ব। এই সংগঠন পৰ্বৰ সময়ত আমি পুৰণি সদস্যসকলে নিজৰ সদস্যতা নৱীকৰণ কৰোঁ। প্ৰথম আমি যোন ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, আমি তেওঁলোকে নিজৰ সদস্য পদ আমি গৌৰৱেৰে সৈতে আকৌ এবাৰ নৱীকৰণ কৰিম। নৱীকৰণ হলো, আমি সদস্য হলো। ইয়াৰ পিছত আমাৰ দায়িত্ব হ'ল আমাৰ দলক ভাল পোৱা, ভাৰত মাতৃৰ বাবে কাম কৰিবলৈ আগ্ৰহী আমাৰ শুভাকাংক্ষীসকলক আমাৰ দলৰ একোজন কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনোৱা। একোজন পুৰণি কাৰ্যকৰ্তাই 10ৰ পৰা 100লৈ, 100ৰ পৰা 1000 জনলৈ কাৰ্যকৰ্তা বনোৱাৰ সংকল্প আমি আকৌ এবাৰ মনত স্থিতপ্ৰজ্ঞৰ দৰে আমি সংৰোপণ কৰি ল'ব লাগে। এইবাৰ যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আমাৰ দলৰ সদস্য পদ নৱীকৰণ কৰিছিল, তেখেতে আমাক আহ্বান জনাইছিল যে 18 বছৰৰ পৰা 25 বছৰলৈ এই নতুন প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনাব লাগে। কেতিয়াবা আমাৰ মনত প্ৰশ্ন আহে যে মহাবিদ্যালয়ত আমি সদস্য কৰিব পাৰো নে নাই, বিশ্ববিদ্যালয়ত আমি সদস্য কৰিব পাৰো নে নাই। ৰাজনৈতিক দলৰ এইটো এটা দায়িত্ব যে যেতিয়াই ভোটাধিকাৰৰ বয়স তেওঁলোকে লাভ কৰে, তেতিয়াই তেওঁলোকে ৰাজনৈতিক দলৰ সদস্য পদো গ্ৰহণ কৰিব পাৰে। কিদৰে আপুনি সদস্য পদ গ্ৰহণ কৰিব? প্ৰথমে আপুনি মিছ কল দিয়ক। ইয়াৰ পাছতেই আপোনালৈ আহিব OTP।
OTPত আপোনাৰ তথ্য দাখিল কৰাৰ পাছতেই হৈ পৰিব আপুনি বিজেপিৰ এগৰাকী সন্মানীয় সদস্য। সদস্য ভৰ্তি অভিযানত ৰাজ্যবাসীক উদ্দেশ্যি বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই ক'লে 2026লৈ লক্ষ্য ৰাখি আৰম্ভ কৰা হৈছে এই অভিযান। আজি আমি সকলোৱে ভাগ লম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিছু সময়ৰ পিছতে সেই আনুষ্ঠানিকভাৱে আমাৰ দলৰ সদস্যতা ল'ব। ইতিমধ্যে আমি সকলোৱে সদস্যতা লৈছোঁ। ইতিমধ্যে আমাৰ গম পালোঁ আমি আৰম্ভ নকৰোঁতে 11 লাখ সদস্য আমাৰ অসম প্ৰদেশত হ'লে এটা হাত চাপৰি দিব লাগে। আমি উষ্ম আদৰণি জনাইছোঁ। এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। আপোনালোকে জানে এই দলৰ আমি সংখ্যা ৰাখিছোঁ এইবেলি 10 কোটি। সমগ্ৰ ভাৰতবৰ্ষত প্ৰথম ফেজত অৰ্থাৎ ফাৰ্ষ্ট ফেজ যোৱাকালিৰ পৰা অহা 25 ছেপ্টেম্বৰ পণ্ডিত দীনদয়ালজীৰ জন্ম জয়ন্তীৰ দিনাখনলৈকে আমি 10 কোটি সদস্য সমগ্ৰ ভাৰতবৰ্ষত কৰিম। ঠিক তেনে অসমতো আমি টাৰ্গেট ৰাখিছোঁ এইবেলি আপোনালোকৰ সহযোগত আমি 60 লাখকৈ কাৰ্যকৰ্তা অৰ্থাৎ 40 লাখকৈ সংখ্যক আমি আমাৰ দলত অন্তৰ্ভুক্তি কৰাম। ব্যুৰো ৰিপৰ্ট টাইম 8।